Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছো আৰু ইতিমধ্যে আপোনালোকে দেখিছে অসম লোকসেৱা আয়োগ আসাম পাব্লিক সাৰ্ভিস কমিশনৰ ফালৰ পৰা জুনিয়ৰ ডেভেলপমেন্ট অফিচাৰ জেডিঅৰ যোনটো পৰীক্ষা আছিল in under planning services under transformation and development department so JDO পৰীক্ষাটো আপোনালোকৰ অনুষ্ঠিত হ'ব 26th of October 2025 26 October আৰু ইয়াতে লিষ্ট অফ ক্যান্ডিডেটস আহি গৈছে ইয়াতে আপোনালোকৰ নিজৰ লিষ্ট অফ ক্যান্ডিডেটস খন APSC ৰ অফিচিয়েল ওয়েবসাইটৰ পৰা ডাউনলোড কৰিব পাৰিব সো এই লিষ্টখনত আপোনালোকৰ যদি নাম আছে তেতিয়া আপোনালোকে গম পাব যে আপোনালোকৰ অনলাইন এপ্লিকেশনখন সাকসেসফুলি সাবমিট হৈছে আৰু লগতে আপোনালোকক পৰীক্ষা দিবৰ কাৰণে APSC এলাউ কৰিছে ঠিক আছে সো ইয়াতে যদি লিষ্টখন যদি আমি স্ক্ৰল কৰো মই বেছি তললে স্ক্ৰল কৰিব বিচৰা নাই বহুত দীঘলীয়া হ'ব So yata 7585 জন candidates আছে ইয়াতে candidates এবাৰ বহুতে কম junior development officer আৰু পোষ্ট আছে অকল 9টা পোষ্টৰ এগেইনছে 7585 জন candidates ইয়াতে পৰীক্ষা দিবৰ কাৰণে এলাউ কৰিছে আৰু আপোনালোকে জুমবিলাক এক্সাম সেন্টাৰ চুজ কৰিছে যেনেকৈ ধৰক জোৰহাট আছিল নগাঁও আছিল গুৱাহাটী আছিল সিলচৰ আছিল সেই এক্সাম সেন্টাৰ বিলাকত পৰীক্ষা নহৈ পেলাই যেটো ক্যান্ডিডেট কম মোৰ মতে গুৱাহাটীতে হ'ব যেতিয়া এক্সাম সেন্টাৰ বিলাকত পৰীক্ষা হল হেতেন বিভিন্ন ধৰণৰ জুমবিলাক এক্সাম সেন্টাৰ আপোনালোকে অনলাইন এপ্লিকেশন কৰোতে চুজ কৰিছিলে তেতিয়া এই ৰোল নম্বৰৰ কাষত এক্সাম সেন্টাৰ বিলাকৰ লিষ্টটো আহি গলতেন কোনজন ক্যান্ডিডেটে কোনটো এক্সাম সেন্টাৰ কাৰণে সিলেক্ট কৰিছিলে কোনটো এক্সাম সেন্টাৰ অফ কৰিছিলে কিন্তু ইয়াতে যেহেতু আহা নাই সো মোৰ মতে লাগিছে 7585 জন ক্যান্ডিডেটৰ কাৰণে পৰীক্ষা বেলেগ ডিস্ট্ৰিক্টত নাপাতি পেলাই বেলেগ এক্সাম সেন্টাৰ নাপাতি পেলাই মোৰ মতে গুৱাহাটীতে পৰীক্ষা অনুষ্ঠিত কৰিব তেওঁলোকে সো 7585 জন ক্যান্ডিডেটে পৰীক্ষা দিবৰ কাৰণে মানে APSC এলাউ কৰিছে 9টা পোষ্টৰ এগেইনছে আৰু পৰীক্ষা মোস্ট প্ৰবেবলি গুৱাহাটীতে পৰীক্ষা হ'ব এডমিট কাৰ্ড সমূহ 21 তাৰিখৰ পৰা আপোনালোকে এডমিশন সাৰ্টিফিকেট বা এডমিট কাৰ্ড সমূহ পাই যাব 21st of October পৰা এভেইলেবল থাকিব সো এডমিট কাৰ্ড দিলে মানে আপোনালোকে গম পাব মোৰ মতে পৰীক্ষা সেন্টাৰ গুৱাহাটীতে পৰিব মোৰ মতে গুৱাহাটীৰ বাহিৰে বেলেগ সেন্টাৰ পৰিব নালাগে ইয়াতে লেটস সি কি হয় আৰু কাৰণ যেহেতু ক্যান্ডিডেটস বহুত কম বেলেগ ডিস্ট্ৰিক্টত তেনেকৈ পৰীক্ষা নাপাতিব থাকে আৰু বাকি আপোনালোকে যদি প্ৰিপাৰেচন কৰি আছে তেতিয়া হলে জেডিঅৰ কাৰণে এটা কোৰ্স এভেইলেবল আছে আপোনালোকে ল'ব পাৰে PDF ফৰ্মেটতে এভেইলেবল আছে কিছুমান মেটেৰিয়েলস সো আপোনালোকে অলৰেডি যেহেতু পঢ়ি আছে তাৰ বাহিৰেও এইখিনি মেটেৰিয়েলস এনে জাস্ট লৈ পেলাই আপোনালোকে লাষ্ট ভালকে অকমান পঢ়ি লব পাৰিব APSC ৰিসাৰ্চ এসিস্ট্যান্ট ফাইনান্স বা জুনিয়ৰ ডেভেলপমেন্ট অফিচাৰ দুইটাৰ কাৰণে মেটেৰিয়েলস কিনে একে অলমোস্ট কাৰণ জেডিঅৰ আগৰ নামটো ৰিসাৰ্চ এসিস্ট্যান্টে আছিল সো কোনবা যদি ইন্টাৰেস্টেড আছে 300 रुपीस এভেইলেবল আছে PDF ফৰ্মেটত এটো নম্বৰ WhatsApp কৰিব পাৰিব 9706557851 আৰু যেহেতু আজি ADRE পৰীক্ষাৰ ৰিজাল্ট দিলে সো আপোনালোকে বহুতে হয়তো ADRE পাইছেও চাকৰি অভিনন্দন থাকিলে আৰু বাকি যিসকলে পোৱা নাই সো আপোনালোকে বাকি পৰীক্ষাবিলাকো দি থাকক এনেকুৱা ধৰণৰ জেডিঅ হওক বা অন্য পৰীক্ষা কৰবাত লাগি যাব আৰু জেডিঅটো ADRE ৰ লগত তুলনাই নহয় এটো গেজেটেড অফিচাৰ পৰীক্ষা হয় সো এটো অলপ ভাল হয় DSS গ্ৰেড 3 নন টেকনিক্যালৰ কাৰণে ফুল কোৰ্স এভেইলেবল আছে আৰু গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্ট্যান্টৰ কাৰণে ফুল কোৰ্স এভেইলেবল আছে DSS গ্ৰেড 3 পোষ্টটো 350 रुपीस এভেইলেবল আছে আৰু গুৱাহাটী হাইকোৰ্ট যেটো 375 रुपीस এভেইলেবল আছে এটো নম্বৰ WhatsApp কৰিব পাৰিব 9706557851 ADRE 3.0 ফুল কোৰ্স 300 আৰু আসাম পুলিচ SI কনষ্টেবলৰ কাৰণেও কোৰ্স এভেইলেবল আছে 250 এটো নম্বৰ WhatsApp কৰিব পাৰিব 9706557851 আসাম কম্পিটিটিভ এক্সামস অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে ADRE হওক আসাম পুলিচ হওক DSS DME APSC ডিপাৰ্টমেন্টাল এক্সামস গুৱাহাটী হাইকোৰ্ট হেবিলাক গুটেবিলাক কভাৰ কৰাকে এটা কোৰ্স আছে 400 रुपीस এটো নম্বৰ WhatsApp কৰিব পাৰিব বাকি কোনবাই এনে কারেন্ট এফেয়ার্সৰ এক্সাম ওৰিয়েন্টেড ম্যাথছ এপটিটিউড নিউমেৰিকেলছ বিলাক আপোনালোকৰ কোৰ্সত ইনক্লুডেড থাকিব কিন্তু কোনবাই যদি বেলেগকে ল'ব বিচাৰে কোৰ্স নলৈ পেলাই তেতিয়া হলে 100 रुपीस এভেইলেবল আছে এটো নম্বৰ WhatsApp কৰিব পাৰিব 9706557851 APSC আৰবান টেকনিক্যাল অফিচাৰ ফুল কোৰ্স এভেইলেবল আছে 300 জেনাৰেল ষ্টাডিজ আৰু ইংলিছ জেনাৰেল ইংলিছৰ ওপৰত এটো নম্বৰ WhatsApp কৰিব পাৰিব 9706557851 APSC ফৰেষ্ট ৰেঞ্জাৰ আৰু সয়েল কনজাৰভেশ্যন ৰেঞ্জাৰ ফুল কোৰ্স এভেইলেবল আছে ইংলিছ আৰু জেনাৰেল নলেজৰ ওপৰত 350 এটো নম্বৰ WhatsApp কৰিব পাৰিব APSC ইনস্পেক্টৰ লিগেল মেট্ৰলজিৰ পৰীক্ষা আহি গল 2nd নৱেম্বৰ জেনাৰেল ষ্টাডিজৰ ওপৰত 250 रुपीस এটা কোৰ্স এভেইলেবল আছে এটো নম্বৰ WhatsApp কৰিব পাৰিব 9706557851 ADRE গ্ৰেড 4 ফুল কোৰ্স এভেইলেবল আছে APSC গ্ৰেড 4 ফুল কোৰ্স এভেইলেবল আছে 250 এটো নম্বৰ WhatsApp কৰিব পাৰিব আৰু আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ বিভিন্ন পোষ্ট বিলাক জুমবিলাক ওলাইছিল তাৰ কাৰণে ফুল কোৰ্স এভেইলেবল আছে 300 এটো নম্বৰ WhatsApp কৰিব পাৰিব 9706557851 APSC এসিস্ট্যান্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ কাৰণে ফুল কোৰ্সেস এভেইলেবল আছে জেনাৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰৰ ওপৰত 250 रुपीस এটো নম্বৰ WhatsApp কৰিব পাৰিব 9706557851 আৰু আপডেটেড কারেন্ট এফেয়ার্স বিলাক মোৰ পৰা কোৰ্স লৈ লাইফ টাইম পাই দিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পেমেন্ট কৰিব লাগে জাস্ট এটা ৰিমাইন্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াস মান্থ বা লাষ্ট মান্থৰ কারেন্ট এফেয়ার্স লাগে মই গুটেখিনি আপোনালোকৰ সৈতে শেয়াৰ কৰিম বাকি মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফ্যামিলি ফ্ৰেন্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপেৰিয়েন্স আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শেয়াৰ কৰিব লগতে কমেন্ট সেকশনত জনাব কিবা যদি কোৱেশ্চন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কোৱেশ্চনছ আৰু ডাউটছ বিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম সো কোনবা যদি ইন্টাৰেষ্টেড আছে এটো নম্বৰ WhatsApp কৰিব 9706557851 আপোনালোকৰ কোনটো কোৰ্স লাগে কোৰ্সৰ কন্টেন্টখিনি শেয়াৰ কৰিম লগতে পেমেন্টৰ লিংক দিম
এডমিট কাৰ্ডৰ লগতে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দিয়া আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী কি বুলি কয় আগতে কোনোবাই যদি মোৰ পৰা কিবা কোৰ্চ লৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব আৰু APSC JDO বুলি এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে সেই প্লেলিষ্টৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে সেই প্লেলিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে সেইটো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোলৈ অল দি বেষ্ট থাকিলে মাইণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম